নমস্কাৰ, মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই দেখুৱাই ল'ব বিচাৰিছোঁ। মই আপোনালোক সকলোকে দেখুৱাব বিচাৰিছোঁ এইফালে মোৰ সৰু এজোপা গছত কিমানখিনি বেঙেনা লাগিছে চাওকচোন। ইমান ধুনীয়া ধুনীয়া বেঙেনাবোৰ লাগিছে। আৰু এই বেঙেনাৰ সৈতে আজি মই আপোনালোকক নতুন ৰেচিপি বনাই দেখুৱাম। এইফালে মই বেঙেনাখিনি গছৰ পৰা ছিঙি লৈ আহিলোঁ। বেঙেনাখিনি সৰু সৰুকৈ পিচ কৰিব নালাগে। বেঙেনাখিনি মই দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ কৰিব। বেঙেনাবোৰ সাইজ এনেকৈ কৰিব, মাজতে দুফাল কৰি দিব এনেকৈ। এই ৰেচিপিটো বনাবলৈ মই লৈছোঁ 4টা বেঙেনা, তাত দুফাল কৰি লৈছোঁ। 4-5টা নহৰু লৈছোঁ, তাক সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ গোটা এটা, কেঁচা জলকীয়া লৈছোঁ 3টা। আৰু মছলাৰ ভিতৰত লাগিব মোক নিমখ লৈছোঁ 1/2 চামুচ, জিৰা পাউডাৰ লৈছোঁ 1/2 চামুচ, জলকীয়া পাউডাৰ 1/2 চামুচ আৰু হালধি 1/2 চামুচ। এইফালে লাগিব মোক শুকান মাছ। কিছুমানে শুকান মাছ বুলি কয়, কিন্তু আমি ঘৰুৱা ভাষাত ইয়াক হিদল বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন কমেণ্টত। প্ৰথমে মই বেঙেনাখিনি সিজাই ল'ম এনেকৈ। আপোনালোকে বেঙেনাখিনি দি দিব। 10 মিনিটমান মই সিজাই ল'ম বেঙেনাখিনি। 1 গিলাচ পানী দি দিব। তাৰপিছত অলপমান নিমখ দি দিব, বেছি নিদিব যিহেতুকৈ পিছত নিমখ দিয়া হ'ব। তাৰপিছত লাহেকৈ এনেকৈ লৰাই ল'ব বেঙেনাখিনি। তাৰপিছত মই 10 মিনিটমান এনেকৈ এৰি দিম। গেছৰ ফ্লেমটো হাই কৰি দিব। মোৰ বেঙেনা সিজোৱা 10 মিনিটমান হৈ গৈছে। বেঙেনাখিনি সিজি আহিছে। এতিয়া বেঙেনাবোৰ মই উলিয়াই ল'ম। এতিয়া মই 2 চামুচ তেল দি দিম। আপোনালোকে এই ৰেচিপিটো বনাই চাবচোন, খাবলৈ বৰ সোৱাদ হয়। মোৰ কেৰাহীৰ তেলখিনি গৰম হৈছে। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম। লগতে জলকীয়া কেইটা দি দিম। পিঁয়াজখিনি ৰঙচুৱা হ'লে ভাজি ল'ব। এতিয়া মই হিদলকেইটা দি দিম। ধুনীয়াকৈ হিদলখিনি ইয়াতে ভাজি ল'ব। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। মোৰ মাছখিনি ভজা হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিম। নিমখটো অলপ কমাই দিব, কাৰণ প্ৰথমতে নিমখখিনি দিয়া হৈছে।
লগতে নহৰুটো দি দিম। এতিয়া মছলাখিনিৰ লগত ভালকৈ ভাজি ল'ব। মই ইয়াত অলপ সামান্য পানী দি দিম, বেছি নিদিওঁ মছলাখিনি ভাজিবলৈ। মছলাখিনি ভজা হৈ গৈছে, এতিয়া মই বেঙেনাখিনি দি দিম। সেয়া বেঙেনাখিনি মই দি দিম। বেঙেনাৰ লগত মছলাখিনি এতিয়া পূৰা মিক্স হৈ যায়, এনেকৈ মিক্স কৰি ল'ব। পাঁচ মিনিটৰ বাবে ঢাকি দিব। গেছৰ ফ্লেমটো ল' কৰি দিব। এইফালে মোৰ ঢাকনি দিয়া 5 মিনিট হৈ গ'ল। এয়া মোৰ বেঙেনাখিনি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম।